নমস্কাৰ, আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আপোনাৰ অতি সোনকালে দীৰ্ঘদিনৰ পৰা চলি থকা বেমাৰ ভাল হ'ব আৰু আপুনি সম্পূৰ্ণৰূপে সুস্থ হৈ পৰিব। কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা আপুনি সাৱধান থাকিব, যি আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুত বাঢ়ি যাব। আজি আপোনাৰ ভণ্টি আৰু ভাইটিৰ সহযোগত ধনৰ লাভৰ যোগ আছে। বিবাহৰ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ'ব পাৰে। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাৰ হাত কৰি আছিল, সেই সময় আপোনাৰ শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। অন্য দিনৰ তুলনাত আজি আপুনি আপোনাৰ সহকৰ্মী আৰু আপোনাক জানিবলৈ চেষ্টা কৰিব। সময়ৰ মূল্যটো বুজি পাওক আৰু সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপাব পাৰে। এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতে বিপদজনক বা বিপদ মাতি আনিব। আপোনাৰ জীৱনৰ সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে, যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। উপকাৰ হৈছে সেউজীয়া ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। বৃষ ৰাশি ফলাফল ব্যস্ত দিন যোৱাৰ পিছত আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি সপোনতো নাভাবিব। নিজৰ জীৱনৰ স্বাস্থ্য সন্মান কৰক। যদিও আজি আপুনি আৰ্থিক অৱস্থাত বহুত ভাল থাকিব পাৰে, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকক। বহুত ভাল দিন চলি আছে যদিও আপোনাৰ বেলেগৰ মনোৰঞ্জনৰ যিকে আপুনি আকৰ্ষিত কৰিব আৰু আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱে হ'ব যে আপুনি কোনটো আগত ল'ব। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। আজি আপোনাৰ একাগ্ৰতাই আপোনাক নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। সফলতাই নিশ্চয় আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব। নিজৰ এই পৰিশ্ৰম আপুনি বন্ধ নকৰিব। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব পাৰে আৰু জীৱনসংগীৰ অনুসুস্থতা আপোনাৰ কাম কাজৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। কিন্তু আপুনি কিবা প্ৰকাৰে বস্তুবোৰ ধৰি ৰখাত সক্ষম হ'ব। প্ৰেমৰ জীৱন অধিক মধুৰ কৰিবৰ বাবে প্ৰেমাস্পদক এযোৰ বগা ৰাজহাঁহ বা প্লাষ্টিকত বা মাটিয়েদি বনোৱাৰি আপুনি উপহাৰ হিচাপে দিব পাৰে। মিথুন ৰাশি ফলাফল মাদক দ্ৰব্য সেৱনৰ পৰা আপুনি অৱসৰ লোৱাটো ভাল হ'ব আৰু ভাল দিন। আপুনি আজি বুজি পাব যে মাদক দ্ৰব্য সেৱনৰ ফলত আপুনি ক্ষতিকাৰক আপোনাৰ যিমান ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পৰিছে। আজি পাৰ্টিত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব, যি আপোনাক আৰ্থিক অৱস্থাত শক্তিশালী কৰা কিছুমান বহুমূলীয়া উপদেশ দিব আৰু আপোনাক আপুনি আপোনাৰ অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ পৰা আপুনি অশান্তি পাব পাৰে। আপোনাৰ বা প্ৰিয়জনৰ পৰা দূৰত্ব থকাটো আপুনি বহুত অসহনীয় হয়। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত হ'ব। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয়, তেন্তে আপুনি মনে মনে থকাই ভাল হ'ব। যিকোনো কথা জোৰ জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। আজি আপুনি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে। আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে, যাৰ লগত আপুনি সাঁথৰ খেল হ'ব পাৰে। আন কিছুমান গল্প, চুটি গল্প আৰু কবিতা, ভৱিষ্যতৰ যোজনা ইত্যাদি আদি কম সময়ত আপুনি অতিভোগ কৰিব পাৰিব। জীৱনৰ লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে আপুনি বহুত সময় পাব আৰু কিছুমান আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। তাৰ ফলত এটা সুখী আৰু সমৃদ্ধিশালী পাৰিবাৰিক জীৱনৰ বাবে আহঁত গছত কেশৰৰ তিলক লগাব আৰু হালধীয়া সূতা বান্ধিব। কুকুৰ ৰাশি ফলাফল আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো আপোনাৰ জৰুৰী, কাৰণ আপুনি চিৰ যৌৱনৰ ৰহস্য এইটোৱে হ'ব, আপোনাৰ অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এইকাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাটো লাভ আছে। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিনটো ভাল কৰি তুলিব পাৰে। আপুনি প্ৰথম দেখাত কাৰোবাক ভাল পাব পাৰে। যি কাম কৰিছে তাৰ চলি থাকোঁতে আপুনি আজি খ্যাতি লাভ কৰিব। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা আপুনি অতি সোনকালে সমাধান হোৱা উচিত আৰু আপোনাৰ জানে সেই দিনটো আৰু এই কাম কৰিবলগীয়া হ'লে সেইবোৰ ধনাত্মক চিন্তা কৰক আৰু কামটো আপোনাৰ বহুত একাগ্ৰতা কৰাৰ চেষ্টা কৰক। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব। নদীত মাটিমাহ, দালি, কলা তিল আৰু নাৰিকল প্ৰবাহিত কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। সিংহ ৰাশি ফলাফল ঘৰত কাম কৰোঁতে অধিক সাৱধান হৈ থাকক। ঘৰুৱা বস্তুসমূহক অৱহেলা কৰি ব্যৱহাৰ কৰিলে আপুনি নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি আপুনি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় আপুনি অতিবাহিত কৰক আৰু এটা শান্ত দিন উপভোগ কৰক। যদি লোকসকলৰ সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে তেওঁলোকক আপুনি অৱহেলা কৰক, তেওঁলোকক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব পাৰে। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যবেক্ষণ হ'ব পাৰে। এনেতে আপুনি যদি কিবা ভুল কৰিছে, তেন্তে তাৰ পৰিণতি আপুনি ভুগিব লাগিব। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব পাৰে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনীয়তকৈ বেছি সময় নষ্ট কৰিব পাৰে।
আত্মীয়সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। নদীত মাটিমাহৰ দালি, কলা তিল আৰু নাৰিকল প্ৰবাহিত কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশিৰ ফলাফল, কামৰ মাজত অলপ আপুনি বিশ্ৰাম লোৱাটো চেষ্টা কৰক, কাৰণ ৰাতি বহুত কাম কৰাৰ পৰা আপোনাৰ স্বাস্থ্য অৱনতি হ'ব পাৰে। কাৰোবাক কথা দিয়া সময়ত আপুনি বিত্তীয় লেনদেনৰ সময়ত সাৱধানে থাকক। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰে আপোনাক চিন্তিত কৰিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আজি আপুনি ক'ৰবাত ফুৰিব যাব পাৰে। ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। ব্যৱসায়ীৰ বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰাই ধনাত্মক পৰিণাম দিব। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ কাগজ পত্ৰ ভালকৈ ৰাখিবলৈ চেষ্টা নকৰিব, নহ'লে পাহৰি থকাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত উন্মান হৈ যোৱা কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। আৰ্থিক স্থিতি সবল কৰিবলৈ দুখীয়াক ভাত আৰু তৰকাৰী খুৱাওক আৰু নিজেও খাওক। তুলা ৰাশিৰ ফলাফল, স্বাস্থ্য ভালে থাকিব। নিৱেশ কৰাটো আপোনাৰ বাবে বহুত লাভদায়ক বুলি প্ৰমাণিত হ'ব। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ আপোনাৰ বহুতো পুৰণি নিৱেশে আপোনাৰ আজি লাভ কৰিব। আপোনাৰ সন্তানে আপোনাৰ জীৱনৰ জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি তেওঁলোকক বুজাওক আৰু এই সমস্যা সমাধান পাওক। লগতে অশান্তিৰ পৰা পৰিত্ৰাণো পাব পাৰে। মনত ৰাখিব যে অকলহে মৰমেহে মৰম আনিব পাৰে। ৰোমাঞ্চৰ বাবে আজি এটা ভাল দিন। অফিচত আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰা ব্যক্তিজনক আজি ভুল কামৰ পৰা ফলপ্ৰাপ্ত কৰিব। এই ৰাশি লোকসকলে আজি নিজৰ বাবে সময় উলিওৱাটো নিতান্ত জৰুৰী। যদি আপুনি একে নকৰে তেনে আপুনি মানসিকভাৱে ভাগৰি পৰিব পাৰে। আপোনাৰ জীৱন নগৰীক এগৰাকী দেৱদূতৰ দৰে সহায় আৰু আপোনাৰ যত্ন ল'ব। ঘৰৰ চাৰিকোণত ৰঙা পাথৰ থৈ দিলে আপুনি পৰিয়ালত সুখৰ আগমন হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল, কিছুমান মানুহ ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে, কিন্তু সেইখিনি কথাৰ সত্যৰ পৰা দূৰত আপুনি অৱস্থান কৰে। আপুনি নিজৰ সক্ৰিয় চোকা মগজুৰ বাবে যিকোনো কথা অথবা পাঠ অতিক্ৰম কৰি আপুনি সোনকালে আহৰণ কৰিব পাৰিব। আজি আপুনি বন্ধুৰ লগত হোৱা পাৰ্টিত আপুনি মন খুলি খৰচ কৰিব যদিও আপুনি আৰ্থিক পক্ষত শক্তিশালী থাকিব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে আপুনি সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আপোনাৰ ওচৰলৈ আহিব। সন্ধিয়া সময়খিনি আপুনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল আপুনি পৰিকল্পনা কৰিব পাৰে আৰু চেষ্টা কৰক যাতে এই সময় আপুনি অধিক প্ৰেম ভাৱ হৈ থাকে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব। সন্ধিয়া বহুত দেৰিৰ পিছত আপুনি বহুত দূৰৰ পৰা ভাল এটা খবৰ শুনিবলৈ পাব। বৈবাহিক জীৱনত অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। ঘেঁহু বা গুড় গৰুক আপুনি খোৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। ধনুৰাশিৰ ফলাফল, শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰক। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতি বহুত শুধৰণি আহিব, কিন্তু পইচা পানীৰ দৰে অনবৰত খৰচ কৰি থাকিলে আপোনাৰ গোটাই থোৱা আৰ্থিক যোজনাসমূহত আপোনাৰ বাধা আহি পৰিব পাৰে। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত আপুনি ধুনীয়া আৰু এটা ভাল সময় অতিবাহিত কৰিব পাৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। যোগ্য কৰ্মী পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়া প্ৰয়োজন আছে। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে ভগৱান বিষ্ণুক নিয়মিতভাৱে উপাসনা কৰক। মকৰ ৰাশিৰ ফলাফল, আপোনাৰ কামত মনোযোগ বঢ়োৱাত আজি আপুনি অসুবিধা পাব পাৰে। ৰিয়েল এষ্টেটত সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তি নিজৰ কথা দি আহত কৰিব পাৰে আৰু অনাহকত কথা কোৱাতকৈ আপুনি ভাল হ'ব আপুনি শান্ত হৈ থাকক। মনত ৰাখিব, সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহঁতক অনুভৱ কৰিবলৈ দিয়ক যে আপুনি সঁচাকৈ সকলোৰে কথা চিন্তা কৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। আজি বতৰ বহুত ভাল হোৱাৰ বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হ'ব যে আপুনি কিমান সময় বৰবাদ কৰিলে। আপোনাৰ ব্যস্ত দিনযোৰৰ বাবে আপোনাৰ জীৱনসংগী আৰু নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাবিব পাৰে আৰু তেখেতে এই বিষয়ত সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। বগা কাপোৰ বেছি পিন্ধাটো স্বাস্থ্যৰ পক্ষে আপোনাৰ খুবেই ভাল হ'ব। কুম্ভ ৰাশিৰ ফলাফল, যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হয় সেই সমস্যাক আপুনি অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বজাই ৰখাটো আপুনি প্ৰথম কৰ্তব্য। আৰু দিন শেষ হোৱাৰ ফলত আপোনাৰ ধন লাভ হ'ব পাৰে। ঘৰুৱা কাম ভাগৰুৱাই দিব পাৰে ধৰণৰ এইবাবে আপুনি মানসিক অশান্তি হ'ব পাৰে। প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমে ভৰা হ'ব। কিবা এটা নতুন চিন্তাই আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। যাত্ৰাৰ ফলত হোৱা সোনকালে আপোনাৰ লাভ নহ'ব যদিও ইয়াৰ বাবে আপুনি ভাল ভৱিষ্যতে এটা খুঁটি পুতিব পাৰিব। ভাল কমিউনিকেশ্যন নোহোৱাৰ বাবে আপুনি বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু মিলিজুলি বহি কথা পাতিলে বিষয়বস্তুও আপোনাৰ ঠিক হ'ব। গোটা হালধি প্ৰবাহিত নদীত আপুনি অৰ্পণ কৰিলে আপোনাৰ শৰীৰ ভালে থাকিব।
বিদেশী ফলাফল আপোনাৰ বিনম্ৰ স্বভাৱৰ বাবে আপোনাক সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে আৰু আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তানে যিকোনো কাম কৰিব। প্ৰেমিক আজি আপোনাক কিবা এটা কথা দুখ দিব পাৰে আৰু তেখেতে আপোনাক বেয়া কৰাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনতো আপোনাৰ ভাল হ'ব। আজি কৰা বিনিয়োগৰ লগত আপুনি বহুত লাভান্বিত হ'ব আৰু আপুনি অংশীদাৰসকলক বিৰোধৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰী আজি কাম কৰি পেলাই এৰি থৈ দিলে আপোনাৰ সময় নষ্ট হ'ব আৰু কাইলৈ কামখিনি পূৰণ কৰি ল'বলৈ অসুবিধা হ'ব পাৰে। এইটো আপোনাৰ বাবে হিতকৰ হ'ব আজি কামটো কৰি ল'লে। বাহিৰত মানুহ আপোনাৰ বৈবাহিক জীৱনৰ হস্তক্ষেপ কৰিবলৈ আপোনাৰ জীৱনত বহুত সমস্যা উৎপন্ন কৰিব পাৰে। দুৰ্গা দেৱী মন্দিৰত বাদামৰ নিবেদন কৰিলে বা অৰ্পণ কৰিলে তাৰে আধা বাদাম ঘৰলৈ আনি নীলা কাপোৰ এডোখৰত বান্ধি নিজৰ কাষত ৰাখিলে আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। ধন্যবাদ। মোৰ চেনেলটো যদি প্ৰথম আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।